Welcome to Success Point Academy. আজি আমি আৰম্ভ কৰিবলৈ লৈছো মডাৰ্ণ ইণ্ডিয়াৰ ফাৰ্স্ট পাৰ্ট ঠিক আছে বেছি দেৰি নকৰি আমি আৰম্ভ কৰো মডাৰ্ণ ইণ্ডিয়াৰ ফাৰ্স্ট কোৱেশ্চন আমাৰ ফাৰ্স্ট কোৱেশ্চন আছে দা ব্যাটল অফ প্লাসি ওয়াজ 14 যে ব্যাটল অফ প্লাসি মানে অৰ্থাৎ পলাশী যুদ্ধ কিমান চনত হৈছিল অপচন এ 1757 অপচন বি 1764 অপচন সি 1775 অপচন ডি 1782 আমাৰ এনসাৰটো হ'ব A 1757 The Battle of Plassey fought on June 23 1757 যে জুনৰ 23 তাৰিখে 1757 চনত Battle of Plassey হৈছিল was a decisive victory for the British East India Company over the Nawab of Bengal and his French allies যে ব্ৰিটিছ আৰু কাৰ মাজত হৈছিল Nawab of Bengal আৰু ফ্ৰেন্সৰ মাজত এলায়েন্স হৈছিল হিহঁতৰ মাজত হৈছিল ব্ৰিটিছ Nawab of Bengal আৰু ফ্ৰেন্স এলায়েন্স একলগ হৈছিল মানে নৱাবৰ বেংগল আৰু ফ্ৰেন্স এলায়েন্স একলগ হৈ ব্ৰিটিছৰ বিৰুদ্ধে লাগিছিল আৰু সেই যুদ্ধত কাৰ জয় হৈছিল ব্ৰিটিছৰ জয় হৈছিল This battle marked the beginning of the political dominance in India effectively setting the stage for colonial rule আৰু এইটোৱে কি কৰিছিল ব্ৰিটিছৰ শাসন ভাৰতত বেছিকৈ কৰি তুলিছিল ভাৰতত ব্ৰিটিছে পলিটিক্যাল যিখিনি আমাৰ হস্তক্ষেপ আছিল সেইখিনি ব্ৰিটিছে ল'ব পাৰিছিল ঠিক আছে আমি এটা নেক্সট কোৱেশ্চন যাওঁ The who founded the East India Company? The East India Company কোনে প্ৰতিষ্ঠা কৰিছিল অপচন এ ব্ৰিটিছ ক্ৰাউন অপচন বি কুইন এলিজাবেথ ফাৰ্ষ্ট অপচন সি ৰবাৰ্ট ক্লাইভ অপচন ডি ওয়ারেন হেষ্টিংছ এনসাৰ হ'ব কুইন এলিজাবেথ ফাৰ্ষ্ট The East India Company was granted its the royal charter by the Queen Elizabeth I on December 31 1600 establishing it as joint stock company with monopoly on trade with the East India Royal Charter Actor জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰা হৈছিল গ্ৰান্ট কৰা হৈছিল কোনে কৰিছিল কুইন এলিজাবেথ ফাৰ্ষ্টে কেতিয়া কৰিছিল 31 ডিসেম্বৰ 1600 আৰু এটো কি হৈছিল ইষ্ট ইণ্ডিয়াৰ কাৰণে কি হৈছিল এটা মনোপলি ট্ৰেডিং হৈছিল একচেটিয়া বজাৰ তেওঁলোকে দখল কৰিবলৈ বিচাৰিছিল while many individuals were involved in its the formation and operation the company legal existence and authority stemmed directly from crown through this charter আৰু সেই যেটো তেওঁলোকৰ অপাৰেশন আছিল ব্ৰিটিছৰ যেটো ইষ্ট ইণ্ডিয়া কোম্পানী জৰিয়তে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰাৰ যেটো আশা আছিল সেই আশাটো তেওঁলোকে সেই আশাটো ফুলফিল কৰিবৰ কাৰণে বিভিন্নজন মানুহৰ তেওঁৰ লগত জড়িত হৈ আছিল আৰু লিগ্যাল এক্সিস্টেন্স অথৰিটি ষ্টিম দা ক্ৰাউন থ্ৰু দিস চাৰ্টাৰ আৰু এই চাৰ্টাৰ একখনৰ জৰিয়তে সেই সকলো ধৰি লওক সকলো ক্ষমতা কি হৈছিল কুইনৰ হাতত আছিল Next number question the Battle of Buxar was 14 the Battle of Buxar কেতিয়া হৈছিল option A 1761 option B 1764 option C 1769 option D 1772 Our answer হ'ব 1764 The Battle of Buxar took place on October 22 1764 between the forces of British East India Company and combined army of the Mir Qasim Shuja-ud-Dawla and the Shah Alam II, the Mughal Emperor. This battle was even more significant than Plassey as it established the British as a major political and military power in India, leading to Diwani rights of Bengal, Bihar and Orissa. এই কি হৈছিল 22 অক্টোবৰ 1764 চনত এই যুদ্ধখন হৈছিল আৰু ব্ৰিটিছ ইণ্ডিয়া কোম্পানীৰ মাজত হৈছিল ব্ৰিটিছ ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত হৈছিল and the combined army একেলগে আছিল মীৰ কাসিম নৱাব অফ বেংগল সুজা-উদ-দৌলা নৱাব অফ আৱাদ and শাহ আলম মুঘল এম্পায়াৰ এই তিনিওজনে মিলি পেলাই কি কৰিছিল একলগ হৈ পেলাই ব্ৰিটিছৰ বিৰুদ্ধে কি কৰিছিল যুদ্ধ কৰিছিল কেতিয়া 22 অক্টোবৰ তাৰিখে 1764 গতিকে এটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় this battle was even more significant than Plassey এই ব্যাটেলখন প্লাসি ব্যাটেল অৰ্থাৎ পলাশী যুদ্ধতকৈ বেছি গুৰুত্বপূৰ্ণ কিয় গুৰুত্বপূৰ্ণ it established the British as a major political and military power in India এইখন যুদ্ধৰ জৰিয়তে কি হৈছিল ব্ৰিটিছে আহি পেলাই ভাৰতবৰ্ষত পলিটিক্যাল আৰু মিলিটাৰী হস্তক্ষেপ কৰিবলৈ সক্ষম হৈছিল leading to Diwani rights of Bengal, Bihar and Orissa আৰু তেওঁলোকে diwani rights আছিল অৰ্থাৎ কালেক্ট ৰেভিনিউ টেক্স কালেকশন তেওঁলোকে যেটো কৰিছিল এই যুদ্ধখনৰ পিছতে বেংগল বিহাৰ আৰু উৰিষ্যাত ব্ৰিটিছে সেই টেক্স কালেকশন কৰিব পৰা হৈছিল ঠিক আছে আমি এটা নেক্সট কোৱেশ্চনলৈ যাওঁ Who was the first Governor General of India? The প্ৰথম Governor General India কোন আছিল? Warren Hastings, B. Lord Cornwallis, C. Lord Wellesley, D. Lord Mountbatten. Our answer to hobo Warren Hastings. Warren Hastings was appointed as the first Governor General of Bengal in 1773. The 1773 চনত প্ৰথমকৈ First Governor General নিয়োগ কৰা হৈছিল Warren Hastings under the Regulating Act.
যিখন ৰেগুলেটিং এক্ট আছে তেওঁ সেই আণ্ডাৰতে ফাৰ্ষ্ট এপইণ্টমেণ্ট কৰা হৈছিলে ৱাৰেন হেষ্টিংছত কেতিয়া কৰা হৈছিলে 1773 হিজ ডেজিগনেশ্যন ৱাজ দ্য লেটাৰ চেঞ্জ টু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া উইথ ব্ৰডাৰ পাৱাৰ্ছ ইফেক্টিভলি মেকিং হিম দ্য ফাৰ্ষ্ট হোল্ড অভাৰ ৰিচিং টাইটেল আৰু তেওঁ কি কৰিছিলে ফাৰ্ষ্ট গভৰ্ণৰৰ পৰা তেওঁ কি হ'বলৈ বিচাৰিছিলে ফাৰ্ষ্ট জেনেৰেল অফ ইণ্ডিয়া গভৰ্ণৰ জেনেৰেল হৈছিলে কিয় হৈছিলে তেওঁ কাৰণ যিখিনি ক্ষমতা আছিলে হাতত সেই ক্ষমতাখিনি তেওঁ কিহলৈ উন্নতি কৰি নিছিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়ালৈ তেওঁ পদোন্নতি কৰিছিলে ঠিক আছে সম্পূৰ্ণ ভিডিঅ'টো চাবৰ কাৰণে সাকসেছ পইণ্ট একাডেমি এপটো ডাউনলোড কৰক যিটো লিংক আমি ডেছক্ৰিপশ্যনত প্ৰভাইড কৰিম আৰু আমাৰ ওচৰতে এটা স্ক্ৰীনশ্বট থাকিব সেই স্ক্ৰীনশ্বটটোত আপোনালোকে এপটো চাই প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু তাত এটা এমাউণ্ট এটা পে' কৰিব লাগিব সেইটো পে' কৰাৰ পিছত আপোনালোকে সেই কোৰ্চটো আপুনি চাব পাৰিব ঠিক আছে আজিলৈ ইমানতে থাকক ধন্যবাদ